হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিছে। বিধানসভাৰ সদনত চিঞৰি চিঞৰি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাৰ মজিয়াত চিঞৰি চিঞৰি কৈছে যে ৰাইজ জুবিন গাৰ্গক হত্যা কৰা হৈছে। জুবিন গাৰ্গক হত্যা কৰা হৈছে। তেনেহ'লে সেই হত্যাকাৰীক কিয় শাস্তি দিয়া নাই? জুবিন গাৰ্গৰ নিচিনা সম্পদ এটাক ছিংগাপুৰত এনেদৰে হত্যা কৰাটো ইমান সহজ নহয়। এটা ভাল চক্ৰ জড়িত আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত। গীতৰ জৰিয়তে জুবিন গাৰ্গক লগ পোৱা এগৰাকী জুবিন অনুৰাগীৰ ক্ষোভ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অহৰহ মাত মাতি আহিছে এইগৰাকী জুবিন অনুৰাগীয়ে। জুবিনদাৰ ন্যায় বিচাৰি দ্বিতীয়বাৰৰ বাবে FIR দি জেল খাটিবলগীয়া হৈছিল এইগৰাকী জুবিন অনুৰাগী তথা অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক শৰৎ সৌৰভে। জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনেদৰে ক্ষোভ উজাৰিলে এইগৰাকী জুবিন অনুৰাগী তথা সাংস্কৃতিক সম্পাদক শৰৎ সৌৰভে। কেনেধৰণৰ আপোনাৰ অনুৰাগী আছিলে? জুবিন দাক লগ পাইছিলোঁ, প্ৰথম গীতৰ কাৰণে লগ পাইছিলোঁ। মই জ্যোতি চিত্ৰবনত প্ৰথম দেখা দেখি হৈছিলোঁ আৰু তেতিয়া কথা পাতি কৈছিলোঁ যে মই দুটামান গীত লিখিছোঁ। তাৰপৰা কৈছিলে কোনে মিউজিক কৰিব, মোক সুধিছিলে। মই ক'লোঁ বিমান দাই কৰিব। হ'ব দে তই আহিবি মই গাই দিম। প্ৰথম আৰম্ভণি সিমানেই আছিলে। তাৰ পাছৰ পৰা জুবিনদাৰ শেষ দিনালৈকে 12টাকৈ গীতত কণ্ঠদান কৰিলে আৰু বহুতখিনি গীত ৰৈ গ'ল। তেখেতে ভবা নাছিলোঁ তেখেত যে ইমান সোনকালে তেখেতক কোনোবাই নোহোৱা কৰিব, মাৰি পেলাব, সেইখিনি আমি ভবা নাছিলোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাৰ মজিয়াত চিঞৰি চিঞৰি কৈছে যে ৰাইজ জুবিন গাৰ্গক হত্যা কৰা হৈছে। তাৰ পিছত সেই হত্যাকাৰীসকলক কিয় ৰক্ষণাবেক্ষণ দি আছে? কিয় ফাঁচি দিয়া নাই? হত্যাকাৰীক ফাঁচি দিব লাগে। জুবিন গাৰ্গৰ লেখীয়া সম্পদ এটাক নি পেলাই ছিংগাপুৰত যেতিয়া তেনেকৈ আৰু তাৰ মাজত আৰু এটা কথা, অকল চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা যিকেইজন দোষী হৈছে, অকল যে সেই কালপিতকেইটাই জুবিন গাৰ্গক হত্যা কৰিছে মোৰ মনে নধৰে। কাৰণ সিহঁতৰ ইমান কলিজা নাই জুবিন গাৰ্গক হত্যা কৰিব পৰা। ইয়াত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। সেই চক্ৰটোৰ দ্বাৰাহে জুবিন গাৰ্গৰ হত্যাকাণ্ড হৈছে। কিন্তু